বৰচাপৰি গাঁৱৰ পৰা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ মৰিগাঁও জিলা আৰক্ষীৰ চোৰাংচোৱাই আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত এহাল স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰচাপৰি গাঁৱত নিজা বাসগৃহত দীৰ্ঘদিনৰ পৰা ড্ৰাগছ বিক্ৰী কৰি আহিছিল স্বামী ইফতিকাৰ আৰু পত্নী ৰবিনা খাতুনে গ্ৰেপ্তাৰ হোৱা স্বামী স্ত্ৰীৰ ঘৰৰ পৰা ৩৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰীৰ দলটিয়ে দুয়োকে ইতিমধ্যে ভেলৌকুৰি আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে উল্লেখ্য যে এই দুই স্বামী স্ত্ৰী পূৰ্বেও এবাৰ একে ড্ৰাগছ ব্যৱসায় কৰি জেল হাজতলৈ গৈছিল যদিও জেলৰ পৰা ওলাই আকৌ একে ব্যৱসায়ত লিপ্ত হৈ পৰিছিল News 6 report, Daily 24.